নিশ্চয়কৈ সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে যি বিভিন্ন দলৰ প্ৰাৰ্থীসকল আছে তেওঁলোকে নিজ নিজ যি সমষ্টি আছে সমষ্টি ভ্ৰমণ কৰিছে আৰু তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰত তেওঁলোক ব্যস্ত হৈ পৰিছে। মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে ৰকিবুল হুছেইন কংগ্ৰেছ প্ৰাৰ্থী। প্ৰথমতে আপোনালৈ মোৰ প্ৰশ্ন, ৰকিবুল হুছেইন ধুবুৰীলৈ আহিব লগা হ'ল কিয়? অৱশেষত আহিলে আপুনি। গুজৰাটৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া বেনাৰসলৈ গ'ল কিয়? না আপুনি সুধিব সাহস কৰে না কোনোবা এনেকৈ সুধিব কৰে? মই আপোনাক সুধিছোঁ। মই আপোনাক কৈ আছোঁ যে নলবাৰীৰ মানুহ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত থাকে, জালুকবাৰী গ'ল কিয়? আপুনি মোক ওচৰত পাই সুধিছে, তেওঁক সুধিবলৈ সাহস নাই। সুধিলে ক'ব আপুনি কোন চেনেলৰ, কোন মালিক। মই আজিয়ে কেছ দিম। মই আজি আহিছোঁ ৰাইজৰ সকলোৰে মত সাপেক্ষে। ইয়াৰ MLA সকলে মোক কৈছে ইয়াত আহিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰাইজে শান্তিৰে থাকিবলৈ বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰি UDF দলটোক নাইকিয়া কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা কৰিবৰ কাৰণে মোক মাতি আনিছে। আৰু সেইকাৰণে মই ইয়াত ৰাইজৰ সপক্ষে থাকি সকলো জাতি জনগোষ্ঠীক লগত লৈ ধুবুৰীবাসী ৰাইজৰ মত সাপেক্ষে সমীক্ষাই কৈছে যে আমি 68% আমাৰ পক্ষে আছে, 32% বাকীসকলৰ পক্ষে আছে। গতিকে ৰাইজৰ শান্তিত থকাৰ তাগিদাত অশান্তি দূৰ কৰাৰ কাৰণেই মোক আজি কংগ্ৰেছ দলে ধুবুৰীলৈ পঠিয়াইছে আৰু সকলো শ্ৰেণীৰ ৰাইজে মোক আঁকোৱালি লৈছে। তথাপি কৈছোঁ, মোক লৈ আপুনি প্ৰশ্ন কৰিছে, কিন্তু আপোনাৰ নিচিনা বহু সাংবাদিকে আমাৰ প্ৰধানমন্ত্ৰীৰ ওচৰতে পায়। কোনোদিন কোৱা নাই যে গুজৰাটৰ মুখ্যমন্ত্ৰী থাকি আপুনি UPৰ বানাৰসত কিয় সুধিছে, সেই কথাটো কোনেও কোৱা নাই। মোৰ প্ৰশ্নৰ কাৰণটো হ'ল এইকাৰণে, কাৰণ আপোনালোকে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বদৰুদ্দিন আজমলক। টাৰ্গেট কোন, আজমল নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰকিবুলৰ কাৰণে? টাৰ্গেট হিমন্ত বিশ্ব বদৰুদ্দিন আহমেদ জ্যোতি। তেওঁলোক জইণ্ট ভেঞ্চাৰত আমাৰ গোটেই জাতি জনগোষ্ঠীক বিভাজিত কৰিছে। উগ্ৰ মিঠা, উগ্ৰ তিতা, দুইটা বৰবিষ। এই দুইটা বৰবিষক আঁতৰাই সমাজখন এক কৰি ৰখাৰ তাগিদাতে আজি ধুবুৰীবাসী ৰাইজ একত্ৰিত হৈছে। আৰু সেইকাৰণে সমীক্ষাই কৈছে যে মই আহিলে, কংগ্ৰেছ দল আমি আহিলে বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ পৰা হাৰিব। বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিলে UDF নাইকিয়া হ'ব। UDF নাইকিয়া হোৱাৰ লগে লগে অসমত হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি যাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব। আপুনি বিভিন্ন প্ৰচাৰ অভিযানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ক্ষুধাৰ সমালোচনা কৰিছে, বদৰুদ্দিন আজমলকো ক্ষুধাৰ সমালোচনা কৰিছে। আচলতে নিৰ্বাচনী ইছ্যু কি হ'ব? এওঁলোকক সমালোচনা কৰি আপুনি এই স্থান পাবলৈ চেষ্টা কৰিছেনে? আন কিবা তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইছ্যু আছে যি ইছ্যুলৈ ৰকিবুল হুছেইন আগুৱাই যাব, ৰাইজৰ কাষলৈ কাষ চাপিব? ইছ্যু হ'ল হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমল ডাঙৰীয়া। ইছ্যু হ'ল চৰকাৰ, ইছ্যু হ'ল চৰকাৰৰ বিভিন্ন নীতি। মোৰ ধুবুৰীবাসীৰ দুখীয়া ৰাইজে চৰকাৰে কিবাৰ পৰা পালে নাপালে ইমান আপোনাৰ তেওঁলোকৰ ভক্ষেপ নাই। মূৰৰ গাম মাটিত পেলাই ৰাতিপুৱাৰ পৰা তেওঁলোকে কৰ্ম কৰে। ৰাতি ভাগৰে যুগৰে আহি নিজৰ ঘৰখনত ল'ৰা ছোৱালী তিৰোতা লৈ একেলগে শান্তিৰে থাকিব বিচাৰে। সেই সময়খিনিত যেতিয়া ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈ জেলত থয়, তেতিয়া মানসিকভাৱে এই মানুহখিনিয়ে দুখ পায়। যেতিয়া ডেকা ল'ৰাটোক লৈ গৈ বুকুত গুলিয়াই হত্যা কৰে, ভৰিত গুলিয়াই আধামৰা কৰে, ঘূণীয়া কৰে, তেতিয়া এই মানুহৰ মনত আঘাত আহে। যেতিয়া শুই থকা অকল ইয়াৰে নহয়, গুৱাহাটীৰো পিছদিনা পৰীক্ষা আছে মেট্ৰিক, ল'ৰা ছোৱালীক ঘৰ হাতীৰে ভাঙি দিয়ে, কিতাপ গচকি দিয়ে, বুলডেজাৰে ঘৰটো ভাঙি দিয়ে। সেই কথাবিলাকত এই দুখীয়া মানুহবিলাকৰ অন্তৰ কঁপি উঠে। এই দুখীয়া মানুহবিলাকক শান্তিৰে ৰখাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ জ্যোতিক নাকচ কৰি কংগ্ৰেছ দল আগবাঢ়ি আহি এই দুখীয়া মানুহৰ পক্ষত থকাৰ কাৰণেই আজি আমি ধুবুৰীবাসী ৰাইজক ওচৰলৈ আহিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাক আঁকোৱালি লৈছে। বিভিন্ন ঠাইত বিশেষকৈ বিজেপিৰ যিসকল নেতাকৰ্মীসকল আছে তেওঁলোকে এটা বিষয়ক লৈ পেলাই আপোনাক সদায়
সমালোচনা কৰে, সেইটো হ'ল গড় হত্যা। আপোনালৈ আমাৰ প্ৰশ্ন এয়াই, গড় হত্যা, ইমান গড় হত্যা হ'ল অসমত, আজিও হত্যা হৈ আছে, ৰাইজে জানিব বিচাৰে আচলতে। আপোনাৰ ৰাইজে জনোৱাকৈ আপুনি দিনতো সুধিলে, মোক দিনতো সোধে, ৰাতিও সোধে, কিন্তু হিমন্ত বিশ্ব শৰ্মাক নুসুধে মই সোধা প্ৰশ্নকেইটা। মই অস্বীকাৰ কৰা নাই, গড় হত্যা ৰকিবুল হুছেইন ফৰেষ্ট মিনিষ্টাৰ হোৱাৰ লগে লগে হোৱা নাই। যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক অঁতৰাই মুখ্যমন্ত্ৰী হ'বলৈ গৈছিলে, যেতিয়া ৰকিবুল হুছেইনে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰা নাছিলে, মই যেতিয়া আনৰ দৰে তৰুণ গগৈ ডাঙৰীয়াক বিশ্বাসঘাতকতা কৰা নাছিলোঁ, সেই সময়ত অকস্মাত গড় হত্যাৰ সংখ্যা বাঢ়ি গৈছিল। সাধাৰণতে গড় হত্যা আগতে 303 দি চোৰাং চিকাৰীয়ে মাৰিছিল, কিন্তু ৰকিবুল হুছেইন মন্ত্ৰী থকা অৱস্থাত হঠাৎ AK-47 আৰু 57 দি মাৰা আৰম্ভ হ'ল। সেই সময়ৰ অভিজ্ঞ শীৰ্ষ DGP হোৱা SB এক্সপাৰ্ট খগেন শৰ্মা ডাঙৰীয়া আজি আমাৰ মাজত নাই। তেওঁ ৰিপৰ্ট দিলে যে AK-47 আৰু 56 দি মাৰা এই লোকসকল হ'ল এক্সট্ৰিমিষ্ট, যিসকলে চাৰেণ্ডাৰ কৰিছে। চাৰেণ্ডাৰ এক্সট্ৰিমিষ্টসকলৰ লগত কাৰ ভাল সেই কথাটো মই ফুটাই নকলেও অসমৰ ৰাইজে ভালকৈ বুজে।